আজি ৰাজগড় চহৰৰ মাজমজিয়াত অৱস্থিত শহীদ বেদীত প্ৰাংগণত ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু 30 জনজাতীয় সংগঠনৰ একত্ৰিত হৈ বিভিন্ন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আজি ৰাজগড় শহীদ বেদীৰ প্ৰাংগণত আমি বন্তি প্ৰজ্বলন কৰি কা আন্দোলনত শ্বহীদ বৰণ কৰা পঞ্চ শ্বহীদক বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। আৰু আজি এই অনুষ্ঠানৰ স্থলীৰ পৰা এই ৰজাঘৰক আমি সকিয়নি প্ৰদান কৰিছোঁ যাতে অতি শীঘ্ৰেই এই কা আন্দোলনত শ্বহীদ বৰণ কৰা পঞ্চ শ্বহীদক শ্বহীদ হিচাপে ঘোষণা কৰক আৰু এই পঞ্চ শ্বহীদৰ পৰিয়ালক অতি শীঘ্ৰেই চৰকাৰে যাতে সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমি আশাবাদী ন্যায়ালয়ত যি যুঁজ চলি আছে আমি ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে। ৰাইজৰ জনসাধাৰণৰ পক্ষত থাকি এই কাখন বাতিল কৰি ন্যায়ালয়ে এটা ভাল এটা পৰামৰ্শ দিব বা ভাল এটা ৰিজাল্ট দিব বুলি আমি আশাবাদী। আৰু আজি এই অনুষ্ঠানৰ স্থলীৰ পৰা আমি এই বিজেপি চৰকাৰখনত সকিয়নি প্ৰদান কৰিছোঁ যে তেখেতলোকে মূল এই চৰকাৰখন শাসনলৈ অহা মূল কাৰণেই আছিল যে তেখেতলোকে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব আৰু দাড়ি কমাসহ তেখেতলোকে কাৰ্যকৰী কৰিব। কিন্তু ইলেকশ্যনৰ বৈতৰণি পাৰ হোৱাৰ পাছত তেখেতলোক শাসনলৈ অহাৰ পাছত কিন্তু তেখেতলোকৰ এটা ওলোটা ছবি আমি দেখিবলৈ পালোঁ। তেখেতলোকে কিন্তু শাসনলৈ অহাৰ পাছত কা আনি আজি পাঁচজনকৈ নিৰীহ ব্যক্তিক পুলিচৰ বৰ্বৰ আক্ৰমণৰ জৰিয়তে শ্বহীদ বৰণ কৰিলে। তো গতিকে আমি এই বিজেপি চৰকাৰখনক সকিয়নি প্ৰদান কৰিছোঁ। আপোনালোকে ইলেকশ্যনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে ৰাজনৈতিক পথাৰখনত ৰজা হৈ থাকিবৰ কাৰণে আপোনালোকে এই অসম চুক্তিখন আপোনালোকে ব্যৱহাৰ নকৰিবৰ কাৰণে আমি এই অনুষ্ঠানস্থলীৰ পৰা আমি সকিয়নি প্ৰদান কৰিছোঁ। আৰু তেখেতলোকে যদি ইলেকশ্যনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে ৰাজনৈতিক পথাৰখনত ৰজা হৈ থাকিবৰ কাৰণে তেখেতলোকে যদি বাৰে যদি এই অসম চুক্তিখনক যদি তেখেতলোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনে কিন্তু আমি ক্ষান্ত নাথাকোঁ। আমি জংগীৰ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। স্পষ্ট ভাষাৰে আমি আজি এই অনুষ্ঠানস্থলীৰ পৰা আমি এই ৰজাঘৰক আমি সকিয়নি প্ৰদান কৰিছোঁ।